আজি গুৱাহাটীৰ কৰ ভৱনত জিএছটি সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ইয়াত উপস্থিত থাকে বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী অশোক সিংঘাল, কৰ আয়ুক্ত পল্লৱ গোপাল ঝাকে ধৰি কেইবাজনো বিষয়া। বৈঠকত দৰং, ওদালগুৰি, কামৰূপ মহানগৰ জিলাৰ ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰতিনিধি তথা ক্ষুদ্ৰ ব্যৱসায়ী উপস্থিত থাকে। সেৱা কৰক লৈ ক্ষুদ্ৰ ব্যৱসায়ী তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ উজৰা প্ৰতীক লৈ বৈঠকত মত বিনিময়। চৰকাৰে ক্ষুদ্ৰ ব্যৱসায়িক সহজতাৰে তেখেতসকলে যেন ব্যৱসায় কৰিব পাৰে, কোনো ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন নোহোৱাকৈ কাম কৰিব পাৰে। টেক্স ডিপাৰ্টমেণ্টে ফেলিষ্টেটৰৰ ভূমিকা লৈ এই ব্যৱসায়ীসকলক কেনেকৈ সহায় কৰিব পাৰে তেনেকুৱাকৈ চিন্তা কৰিব দিছে। আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা বলিষ্ঠ পদক্ষেপ লৈছে GST মেটাৰ্ছবিলাক খুনি আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ সমস্যাবোৰ নিষ্পত্তি কৰাৰ কাৰণে। বহু ধৰণৰ এক দূৰত চেঞ্জ কৰিছে, এইটোৱে ৰাইজক মানে ব্যৱসায়ী ৰাইজক বহু ধৰণৰ ৰিলিফ দিছে। আৰু মই ভাবোঁ যে অসমতো এটা ভাল পৰিৱেশ আমি এই ৰিকমেণ্ডেশ্যনৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াত আমি নিৰ্মাণ কৰিম।